সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎসাহিব দৰ্শকসকল, নিচা এটা এনে বিষ যিয়ে কেৱল এজন ব্যক্তিকেই নহয়, এটা সম্পূৰ্ণ পৰিয়ালক ধ্বংসৰ পথলৈ ঠেলি দিয়ে। আপুনি বা আপোনাৰ ঘৰৰ কোনো সদস্য নিচাৰ প্ৰতি আসক্ত নেকি? বাৰে বাৰে চেষ্টা কৰিও নিচা এৰিব পৰা নাই নেকি? তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক লৈ গৈছোঁ ধুবুৰী জিলাৰ নিবাসী বিমল দাসৰ ওচৰলৈ, যিজন আগতে নিচাৰ প্ৰতি গভীৰভাৱে আসক্ত আছিল। নিচাই তেওঁৰ জীৱনত অশান্তি, কষ্ট আৰু পৰিয়ালত অশুভ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। পৰম্পৰাগত ভক্তি কৰাৰ পিছতো তেওঁ এই সমস্যাৰ পৰা মুক্তি লাভ কৰিব পৰা নাছিল। কিন্তু এদিন ইউটিউবত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনাৰ পিছত তেওঁৰ জীৱনত আহিল এক নতুন পৰিৱৰ্তন। সত্য জ্ঞান বুজি যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে, তাৰপিছত তেওঁ নিচাৰ প্ৰতি থকা সকলো আসক্তি শেষ হৈ গ'ল। আহক শুনো বিমল দাসৰ নিজৰ মুখেৰে কেনেদৰে সত্য ভক্তিয়ে তেওঁৰ জীৱনক নিচামুক্ত কৰি তুলিলে। নমস্কাৰ ছাৰ। নমস্কাৰ সৎসাহেব। ছাৰ, আপুনি কোন ঠাইৰ পৰা আহিছে? মই মোৰ গাঁও ছাত্ৰশাল আগমনী ধুবুৰী জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? এইটো 31 ছেপ্টেম্বৰ 2023 মই নাম দীক্ষা লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? ৰামপালজী মহাৰাজৰ নাম দীক্ষাৰ আগতে আমিতো যেনেকুৱা চলি থকা পুৰণি যিটো আমাৰ ঘৰত চলি আছিল পূৰ্বপুৰুষবিলাকৰ, সেই নিয়মতে আমি শিৱ পূজা, দুৰ্গা পূজা এইবিলাক কৰি আছিলোঁ। শিৱ পূজা, দুৰ্গা পূজা, লক্ষী পূজা, সৰস্বতী পূজা এইবিলাক কণ্টিনিউ চলি থাকে। আৰু হনুমান ব্ৰত, মংগলবাৰ দিনা হনুমান ব্ৰত কেতিয়াবা কৰি থাকোঁ আমি, এইবিলাকৰ ব্ৰত কৰি থাকোঁ। আৰু আছে পূজা এনেতো বহুত কৰি থাকোঁ আমি। লক্ষ্মী পূজা, তাৰপিছত গণেশ পূজা, গুৰু ধাৰণ কৰিছিলোঁ। গুৰু ধাৰণ লৈ পেলাইও আমি এইবিলাক কৰিছিলোঁ। আপুনি যিহেতু আপোনাৰ পৰম্পৰাগত ভক্তি সাধনা আপুনি গুৰু ধাৰণ কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই এদিন চাইছিলোঁ ইউটিউবত চাইছিলোঁ বোলে, আৰে এনেকুৱা আমাৰ মাজত বোলে এনেকুৱা ভগৱান আছে, ভগৱান ইমান শিৱক পূজা সেইটোৱে বোলে ভগৱান, দুৰ্গাক পূজা সেইটোৱে ভগৱান, যাকে যিটো দেৱতাকে পূজা সেইটোৱে বোলে ভগৱান। তো এইখিনি ইমানবিলাক ভগৱান নহয়। তো এদিন মোবাইলত মই ইউটিউবৰ চাই পেলাই এনেকুৱা সৎসংগ আছিল ৰামপালজী মহাৰাজৰ। তো সেইবিলাক দেখি পেলাই মই কওঁ, এইটোৱে ঠিক আছে। শাস্ত্ৰ একদম দেখুৱাই পেলাই কৈ আছে, বেদ খুলি পেলাই, গীতা খুলি পেলাই এইবিলাক পূৰা দেখুৱাই, বিভিন্ন ধৰণৰ ধৰ্ম কিতাপ গ্ৰন্থবিলাক দেখুৱাই পেলাই কৰি আছিল। তেতিয়া মই কওঁ, এইটো ঠিক আছে, এইটোৱে ভাল হ'ব যেন পাইছোঁ। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন আপুনি যেতিয়া ছ'চিয়েল মিডিয়া প্লেটফৰ্মত চালে, তাৰ দ্বাৰা আপুনি তেখেতৰ জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ আপুনি তেখেতৰ শৰণাগত হ'লে। আপুনি সেই মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? তেখেতে শাস্ত্ৰ খুলি পেলাই কৈছে, পৰমেশ্বৰ এজনে। আমি এইখিনি দেখিলোঁ, কথাটো সঁচা। আমাৰ নিচিনা আমি য'ত পূজা বিভিন্ন ধৰণৰ পৰমেশ্বৰক মানি আছোঁ, কিন্তু সেইটো নহয়। আমি শাস্ত্ৰ বিৰুদ্ধে সাধনা কৰি আছিলোঁ তাৰমানে। তো এইখিনি জানিবলৈ পালোঁ। তাৰপিছত সেইমতে আমি কওঁ বোলে তেতিয়া দীক্ষা ল'ব লাগিব, সেইকাৰণে মই লৈ গৈছিলোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক ভক্তি কৰিবলৈ কয়? পৰম ঈশ্বৰ, গভীৰ পৰমেশ্বৰ, যিটো সবৰে মালিক, সবৰে লোকত আহি পেলাই ধাৰণ পোষণ কৰে, আৰু সবৰে মালিক সেই কবিৰ ভগৱান। ছাৰ, আপুনি যিহেতু ক'লে যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কবিৰ পৰমাত্মাক ভক্তি কৰিব কয়,
কিন্তু আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি বিভিন্ন দেৱ দেৱতাক ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ছাৰ আমি কেনেকৈ মানি ল'ম যে কবিৰদেৱে পৰমাত্মা হয়? কবিৰদেৱে বহুত কাম কৰিছিল। তেখেতে মৰা মানুহকো জীয়াই তুলিছিল। সেইটো সন্ত ৰামপালজী মহাৰাজে আমাক দেখুৱাইছে। একদম পূৰা বেদ পুৰাণ আৰু গুৰু গ্ৰন্থ চাবৰ সেইটোতো দেখুৱাইছে। আৰু তেখেতে আয়ুও এক্সটেনশ্যন কৰিব পাৰে, এনেকুৱাও উদাহৰণ আছে। এনেকুৱা মানুহৰ ডাঙৰ ডাঙৰ কেঞ্চাৰ এইবিলাক ৰোগ হৈ আছে, চকুৰ বেমাৰ হৈ আছে, অন্ধ মানে দেখিব নোৱাৰে ঠিকমতে, তো সেইবিলাকো বিনা অপাৰেশ্যনে তেখেতে ঠিক কৰি আছে। তেখেতৰ শৰণত আহিলে সেইবিলাক একদম পূৰা আমি বাইবেলত দেখিছোঁ, কোৰাণ শ্বৰীফত এইবিলাক এটা এটাকৈ দেখুৱাইছে আমাৰ গুৰুদেৱে সন্ত ৰামপালজী মহাৰাজে, আৰু গুৰু গ্ৰন্থ চাহাবতো দেখুৱাইছে এইবিলাক। এই বুলি আমি সেইকাৰণে তেখেতক আমি ভগৱান বুলি মানো। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ অনুভৱ যেতিয়া আমি শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে কেঞ্চাৰতকৈ কেঞ্চাৰ ৰোগো ভাল হৈ যায়। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে ছাৰ? মই দীক্ষা গ্ৰহণ কৰাৰ পিছত চবতকৈ মোৰ বেছি লাভ হৈছে, মই আগত নেশা কৰিছিলোঁ বহুত। কিমান বছৰ ধৰি কৰিছিল ছাৰ? মোৰ একদম পূৰা 12 বছৰমান ধৰি নেশা কৰিছিলোঁ। দাৰু খাইছিলোঁ, বিড়ি খাইছিলোঁ, চিগাৰেট এইবিলাক পূৰা চলিছিল মোৰ। তো এইবিলাক একদম এতিয়া বন্ধ হৈছে। নাম লোৱাৰ পিছত চবতকৈ বেছি লাভ মোৰ এইটো হৈছে। আৰু এতিয়া আগত টেনশ্যনো আছিল মনৰ ভিতৰত, তেতিয়া মনৰ ভিতৰত এটা দৃঢ় বিশ্বাসো আহিছে। এতিয়া একদম টেনশ্যন ফ্ৰী হৈ পেলাই ঘূৰি থাকোঁ। ছাৰ, সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি নিচা সেৱন কৰাৰ দৰে বদ অভ্যাস ত্যাগ কৰিবলৈ সক্ষম হৈছে, আপুনি নিজে অনুভৱ দাঙি ধৰিলে? নাই, এইটো আমাৰ গুৰুদেৱৰে এইটো পাৱাৰ। এইটো তেখেতে মন্ত্ৰ দিছে, বছ আমি এইখিনি মাথোঁ জপহে কৰিছোঁ, এইখিনি আমি অনুসৰণ কৰিছিলোঁ। তো সেই অনুসৰণ কৰা মতে বছ অট'মেটিক এইটো এৰি গ'ল। ময়ো নিজে নিজে আচৰিত হৈছোঁ যে দাৰু খোৱা মানুহ ইমান সোনকালেতো নাযায়। তো এতিয়া আপুনি সেই নিচা সেৱন নকৰে? এতিয়া চব ছুটি গ'ল এতিয়া, আৰু টেনশ্যন ফ্ৰী হৈ পেলাই শাৰীৰিক সুখো আছে। শাৰীৰিক কোনো ৰোগ ব্যাধি এতিয়াও ডিষ্টাৰ্ব দিয়া নাই, আৰামত চলি আছোঁ। আৰু ইয়াৰ উপৰিও ছাৰ, আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? পাৰিবাৰিকৰ ভিতৰত ঘৰৰ ভিতৰতো কাজিয়া লাগি আছিল। ঘৈণীয়েকৰ লগতো লাগি থাকে, কেতিয়াবা পুত্ৰ ছোৱালী পুত্ৰী সিহঁতৰ লগতো কাজিয়া লাগি থাকে। এতিয়া ঠিক হৈ গ'ল, এতিয়া ভালদৰে এতিয়া আহি গ'ল। ময়ো লাইনত আহিছোঁ, ময়ো এতিয়া কাজিয়া ইমান নকৰোঁ, ঠিক হৈ গ'ল। এতিয়া ঘৰৰ লগতো ঠিক হৈছে এতিয়া। ছাৰ, যিহেতু আজি আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপুনি পূৰ্বতে নিচা সেৱন কৰিছিলে, সেই নিচা বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি পৰিত্যাগ কৰিব পাৰিলে, আৰু লগতে আপুনি মানসিকভাৱে যি অশান্তিত ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, লগতে আপোনাৰ পাৰিবাৰিক যিবিলাক সমস্যা আছিলে তাৰ পৰা আপুনি সমাধান পালে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে বা সন্দেশ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই ৰিকুৱেষ্ট কৰোঁ, প্ৰাৰ্থনা জনাইছোঁ যে মই যিমান লাভ পাইছোঁ, পূৰা নিচামুক্ত হৈ গ'লোঁ এই নামৰ পৰা, প্লাছ পাৰিবাৰিক সুখো লাভ পাইছোঁ, কাজিয়াৰ পৰা এতিয়া ঠিক ঠাক হৈছে। তো মই সিহঁতক প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকেও আহি পেলাই আমাৰ সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লৈ পেলাই আপোনালোকৰ জীৱন সফল কৰক। আৰু যদিহে তেওঁলোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? আজিকালি আধুনিক যুগত এতিয়া মোবাইল আছে, টিভি ঘৰে ঘৰে আছে, মোবাইলো সকলৰ ওচৰতে আছে। মোবাইলত সৎসংগ আহিয়ে থাকে, বা সন্ত ৰামপালজী বুলি টাইপ কৰিলে ইউটিউবত হওক ফেচবুকতে হওক আহি যাব। আৰু আজিকালি টিভিতো আহে, বহু চেনেলত আহে, সাধনা আস্থা চেনেল, টিভিতে সৎসংগবিলাক আহি থাকে।
এই সৎসংগৰ তলতে নাম্বাৰ স্ক্ৰল হৈ থাকে। তো এইবিলাকৰ নাম্বাৰ লৈ পেলাই ফোন কৰিলে যোগাযোগ কৰি পেলাই কৈ দিব যে আপোনাৰ ওচৰত যিটো নামদান চেণ্টাৰ কোনটো হ'ব, তাৰ পৰা আমি গম পাই যাম আৰু নাম লৈ পেলাই নিশুল্ক নাম ল'ব পাৰি সেইমতে। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। अगम निगम को खोज ले, बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो बिन नाम बेगार। কিমান সঠিক উদাহৰণ দিছে পৰমাত্মাই, যে অলপমান বুদ্ধিৰে কাম কৰা মানুহ। আগম নিগম কো খোজ লে, নিজৰ ভৱিষ্যতৰ বিচাৰ কৰি, और बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो वे नाम बेगार। যদি পৃথিৱীপতি হৈ যায়, উদয় অৰ্থাৎ সূৰ্য যিফালেৰে উদয় হয় আৰু অস্ত হয় অৰ্থাৎ গোটেই পৃথিৱীত যাৰ শাসন থাকে, তেওঁক উদয় অস্তৰ ৰজা বুলি কয়। উদয় অস্ত কা ৰাজ্য মিলে, তো বিন নাম বেগাৰ। এতিয়া বিগাৰ চাগে কোনোবাই এইটো শব্দৰ কথা নাজানে, ডিফাইন কৰিব লাগিব তাক। আগতে চন 60ৰ পিছত 66, 67, 68ৰ ভিতৰত হাৰিয়ানাত প্ৰাণ তেতিয়া বেলেগ আছিল, ইমান বিকাশ হোৱা নাছিলে। ৰাস্তা হৈছিলে, তেতিয়া 3 হুইলাৰ চলিছিলে পেট্ৰলৰ। এই ডাঙৰ ডাঙৰ যি 3টা চকা থকা 3 হুইলাৰ বুলি কয় ডাঙৰখন, আৰু সেয়া গাঁৱৰ পৰা চহৰলৈ গৈছিলে। আমাৰ গাঁৱৰ পৰাও 2খন 3 হুইলাৰ চলিছিলে। এখন যেতিয়া এদিন নাহিলে, তেতিয়া আনখনে সুধিলে, কালি কি হৈছিলনো, ভালেতো আছা লাহিৰাজে? তেতিয়া সি কৈছিলে যে মই বেগাৰতে ফচি গৈছিলোঁ। বেগাৰ কি হয়? আগতে পুলিচসকলৰ নিজৰ চৰকাৰী ভেহিকেল নাছিলে, যেনে জীপ ইত্যাদি। এনেকৈ কোনোবা দিনা এখন জীপ ধৰি লয়, অথবা কোনোবা 3 হুইলাৰ ধৰি লয়, কোনোবা দিনা 4 হুইলাৰ জোৰ কৰি লৈছিল। সেইখনেৰে গোটেই দিনটো তেওঁলোকৰ যি কাম থাকে 10-5খন গাঁৱত, ক'ৰবাত ৰেড মাৰিবলগীয়া থাকে, অথবা মদ ধৰিবলগীয়া থাকে, চুৰ ধৰিবলগীয়া বা ক্ৰিমিনেল ধৰিবলগীয়া, তেতিয়া তেওঁলোকক নিছিলে। তাৰ বাবে যি পেট্ৰল লাগিছিলে সেয়া নিজেই দিব লাগিছিলে, আৰু গোটেই দিনটো চকা ৰ'বই নিদিছিলে। সাধাৰণ ব্যক্তিটো এনেকুৱা লাগে যেনেকৈ বৰ স্পীডেৰে গৈ আছে, ভাল উপাৰ্জন কৰিছে চাগে সেই 3 হুইলাৰ চালকে, আৰু সি ফচি আছিলে বেকাৰতে। সি কৈছিলে যে কালি 200 টকা মই ঘৰৰ পৰা আনিহে চলিছিলোঁ। সেই সময়ৰ 200 টকা মই ভাবোঁ আজিৰ সময়ৰ 20,000তকৈ বেছিয়ে হ'ব চাগে। কৈছিলে মই 200 টকাৰ পেট্ৰল নিজৰ পকেটৰ পৰাই দিছিলোঁ, আৰু ৰাতিপুৱা 6 বজাতেই ধৰি লৈ গৈছিলে মোক, আৰু ৰাতি 11-12 বজাতহে এৰি দিছিল। 200 টকাৰ তেল লাগিল আৰু ৰুটিটো খাবলগীয়া আছিলেই, গতিকে কালি মই এনেই ফচি গ'লোঁ। কালি গোটেই দিনটোতে তাক খুব গাড়ী চলোৱা দেখা গ'ল, চকা ৰোৱাই নাছিলে, বহুত স্পীডেৰে ইফালে গ'ল সিফালে গ'ল, কিন্তু ইনকাম 1 টকাৰো হোৱা নাছিলে, ওলোটা খৰচহে খৰচ হৈছিলে। ইয়াকে কোৱা হয় বেগাৰ। গতিকে যি ৰজাসকল মহাজন শেঠ বা অন্য ব্যক্তি বুলি ধৰক, যেতিয়া ৰজাকেই লোৱা হয়, তেন্তে বাকী অন্য নাগৰিকেতো নিজে নিজেই নিজৰ দুৰৱস্থাৰ সৈতে নিজে নিজেই পৰিচিত হয়। এতিয়া ৰজায়ো যিয়ে ভক্তি নকৰে, সিও বেগাৰেই কৰি আছে। গতিকে আম ব্যক্তিয়েও নিজৰ সৈতে তেওঁক তুলনা কৰিব পাৰে যে যিয়ে ভক্তি নকৰে আৰু কেৱল মায়া একগোট কৰাত লাগি আছে। গতিকে সেই ৰজাই পূৰ্বজন্মৰ পুণ্যৰ যি উপাৰ্জন আছিলে, সেই আধাৰতে সেই পুঞ্জীৰেই তেওঁক বহুত চহকী যেন দেখা হয়। জয় জয়কাৰ হৈ যলৈ যায়, মালা দিওঁ তাৰ ভিৰ, জয় জয়কাৰ কৰোঁ তাৰ ভিৰ, আৰু বেণ্ড বাজা বজোৱা বহুত থাকে তেওঁৰ আগে পিছে। আৰু সেই সৰলাত্মাই নিজৰ পূৰ্বজন্মৰ সেই বেটৰীক নিজৰ পূৰ্বজন্মৰ উপাৰ্জনক সমাপ্ত কৰি আছে।
আগলৈ চাৰ্জাৰো নাই, অৰ্থাৎ ভৱিষ্যতৰ ভক্তি তেওঁ কৰি থকা নাই, তেন্তে সেই ৰজাই বেগাৰ কৰি আছে, ব্যৰ্থ, নিজৰ পুঁজি নাশ কৰি আছে আৰু এটা ক্ষণৰো শান্তি নাই। গতিকে ইয়াত গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰত কয়, अगम निगम को खोज ले, बुद्धि विवेक विचार, उदय अस्त का राज मिले, तो बिन नाम बेगार। পুণ্যাত্মাসকল কলিজা কঁপি যাব যদিহে অলপমানৰ চেতনাত থাকে, অলপো যদি বিবেক থাকে। আমাৰ বুদ্ধিত পাথৰ পৰি গৈছে। আমি পূৰ্ণৰূপেৰে যিমানেই বিদ্যান বুলি নেদেখুৱাওঁ, ইঞ্জিনিয়াৰ অথবা ডক্তৰেই হওঁ অথবা প্ৰধানমন্ত্ৰী হৈ যাওঁ, আমি ভক্তি মাৰ্গত শূন্য, আধ্যাত্মিক মাৰ্গ আমাৰ শূন্য। যদি পূৰ্বজনমৰ প্ৰেৰণাৰে কোনোবাই ট্ৰাইও কৰি আছে, তেন্তে সি ভুলকৈ কৰি আছে, শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি। গতিকে আপোনালোকৰ সৌভাগ্যই জ্ঞান শুনিবলৈ পাইছে। ধন্যবাদ জনাওক সেই পৰম পিতা পৰমেশ্বৰ কবিৰ ভগৱানক যে এই জ্ঞান আপোনালোকলৈ গৈ পালে এই দাসে জানে। যেতিয়াৰ পৰা মোৰ লগত সংযুক্ত হৈছে, আপোনালোকৰ ভাই ভনী কিমান সংঘৰ্ষ কৰি আপোনালোকলৈ এই জ্ঞান পঠিয়াইছোঁ। এই কালৰ দুষ্টসকলে এই জ্ঞানক বাহিৰলৈ আহিব দিয়া নাছিল। 600 বছৰৰ আগতে পৰমাত্মা আহি গুচি গ'ল, কাৰণ অশিক্ষিত আছিলে আমাৰ পূৰ্বপুৰুষ। আৰু এই দুষ্টসকলে পৰমাত্মাৰ জ্ঞান আমালৈ আহিব দিয়া নাছিল। এইটো কৈ যে কবিৰটো অশিক্ষিত হয়, এওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ নিন্দা কৰে, এওঁ দেৱতাসকলৰ নিন্দা কৰে, এওঁ পাথৰ মাৰা, খেদি পঠিওৱা। আৰু যেতিয়াৰ পৰা দয়া হ'ল এই দাসৰ ওপৰত পৰমাত্মাৰ, দাসৰ টোপনি ভাঙিল আৰু ই তত্ত্বজ্ঞান হ'ল, সেইদিনাৰ পৰাই ব্যাকুলতা হ'ল। যাকে বুজাওঁ ওলোটাকৈ বুজে। কবিৰ চাহেবে কয়, सच कहूँ जग मारन आवे और झूठ कही ना जाइयो, और सच ने पूरा पावते झूठों जगपति आइयो। গতিকে পুণ্যাত্মাসকল, চন 1994 পৰম পূজ্য মোৰ গুৰুদেৱে মোক নাম দিয়াৰ আদেশ দিছিলে। সেইদিনাৰ পৰা আজিলৈকে এই দাসে জানে কিমান সংঘৰ্ষ কৰি আপোনালোকলৈ এই জ্ঞান পঠাব পাৰিছোঁ। এই দুষ্টসকলে ইমান বাধা দিছিলে, জেললৈ পঠিয়ালে, মিছা কেছ বনায়, মিছা অপবাদ বনায় যে ৰামপাল দুষ্ট হয়, মিছলীয়া হয়। এইটো নকলে যে তেওঁ ভাল মানুহ আৰু সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে প্ৰযত্ন কৰি আছে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ এয়া কৰ্তব্য, নিজৰ ভাই ভনীসকললৈ এই জ্ঞান পঠিওৱা। এই মাৰ্গত পোনপ্ৰথমে আপোনালোক সহনশীল হ'ব লাগিব, কাৰণ এয়া এনেকুৱা জ্ঞান যে যিৰ প্ৰথমে শুনে তেওঁৰ মনত ধুমুহাৰ সৃষ্টি হ'বই হ'ব। যেনে ধৰক আপোনাৰ সৰু ভাই ভনী অথবা এটা সৰু বালকক কিবা মেডিচিন খুৱাই সেয়া যদি জিভাত দিয়ে সি থু পেলাই দিয়ে আৰু কান্দেও, আৰু মা দেউতাকক খং কৰিও কয় যে মোৰ মুখখন বেয়া লাগি গ'ল। কোনো কথা নাই, মৰমেৰে কয়, কাৰণ নিজৰেই হয়। যদিও বিৰোধ কৰি আছে তথাপিও নিজৰেই হয়। আপোনালোকে কিহৰ প্ৰযত্ন কৰি আছে? তাৰ জীৱন ৰক্ষাৰ বাবে। তাৰপিছত আকৌ লাহে লাহে সেয়া টেবলেট ইনজেকশ্যন দিব লাগিব, খুৱাবই লাগিব, তেতিয়াহে গৈ সি সুস্থ হ'ব। গতিকে প্ৰত্যেকৰে কৰ্তব্য যে পৰমাত্মাৰ এই মাৰ্গত সহযোগিতা কৰাৰ, কিন্তু এই মাৰ্গত আমি ভগত, কাজিয়া কৰাটো ভগতসকলৰ কৰ্তব্য নহয়। পৰমাত্মা নিজেই আহিছিলে আৰু তেওঁৰ লগত কিমান দুৰ্ব্যৱহাৰ কৰা হৈছিল। সেই পৰমেশ্বৰ কবিৰদেৱে কাকো অভিশাপো দিয়া নাছিল, ইমান বেয়া ব্যৱহাৰ কৰিছিল। সেয়া ক'ম বাৰু, প্ৰথমে এই জ্ঞান বুজাওঁ, বেদ গীতা পুৰাণৰ সৈতে পৰিচিত কৰাওঁ, যাতে তাৰ পিছত আপোনালোকৰ বুদ্ধিয়ে এইটো স্বীকাৰ কৰি লওক যে কবিৰ ইজ গড। যিদিনাখনে আপুনি এইটো বুজি পাব যে কবিৰ ইজ গড, শিপিনীৰ ৰূপ ধৰা, কাষিত শিপিনীৰ ৰূপত থকা তেওঁ সমৰ্থবান শক্তি হয়েই, কিন্তু যিদিনাখনে আমি বুজি পাম, তেতিয়া আমি পৰমাত্মাৰ সেই মহিমাহে শুনাম। পৰমাত্মাৰ অমৰবাণীৰ পৰা আপোনাৰ আত্মাও তৃপ্ত হ'ব, চকুৰে চকুলো ওলাব। ইমানৰ পিছতো ইমান কষ্ট দিছিলে মালিকক। যেতিয়া তেওঁৰ বাণী আমি পঢ়োঁ শুনো, তেতিয়া চকুৰে চকুলো নৰয়, কলিজা যেন ফাটিহে যাব। আৰু আটাইতকৈ ডাঙৰ কথাটো আপোনালোকে চাওক, পৰমাত্মাই কাকোকে অভিশাপ নিদিলে,
নহ'লেতো তেওঁ সমৰ্থবান, 1 ছেকেণ্ডতে পৃথিৱী নাশ কৰি দিব পাৰে আৰু 1 ছেকেণ্ডতে এজিটিছ কৰি দিব, ইমান সক্ষম হয় কবিৰ ভগৱান। কিন্তু তেওঁ কেতিয়াও অভিশাপ দিয়া নাই, কাৰণ তেওঁ জানিছিলে যে এওঁলোক মোৰেই সন্তান। এওঁলোকে ভাং খাই থৈছে কাল ভগৱানৰ, আৰু এই দুষ্টসকলে মোৰ সন্তানক মোৰেই বিৰোধী বনাই দিলে কালৰ দূতে। আৰু সেই কালৰ দূত কোন? যিসকল গুৰুৰ পদত আছে, তেওঁলোকোতো পৰমাত্মাৰেই সন্তান। গতিকে পুণ্যাত্মাসকল, যেতিয়া আপোনালোকৰ বুদ্ধি, আপোনালোকৰ বিচাৰ স্তৰ ওপৰলৈ উঠি যাব, তেতিয়াহে আমি আগবাঢ়িব পাৰিম। নহ'লেতো সদায় কাজিয়া কৰিয়েই মৰা যাব। সাজু হৈ থাকে। গতিকে আমি আমাৰ মিছনক সফলো কৰিব লাগিব, নিজকে বচাইও ৰাখিব লাগিব, আৰু পৰমাত্মাৰ জ্ঞানক তেওঁৰ সন্তানলৈকে পঠিয়াব লাগিব। কোৱা হয়, আত্ম প্ৰাণ উদ্ধাৰ হি এছা ধৰ্ম নেই অৰ। জীৱৰ উদ্ধাৰ কৰাতকৈ ডাঙৰ পুণ্য একো হ'ব নোৱাৰে। এনেইতো পুণ্য এয়াও হয়, ধৰক পক্ষীক দানা দি দিলে, কোনো গৌশালা ধৰ্মশালা বনাই দিলে, কুঁৱা খন্দাই দিলে, কোনো বাগ বাগিচা বনাই দিলে, অথবা ধৰ্মভোজ পাতি দিলে, এয়া ভাল কথা কৰি দিলে। আৰু আজি আপুনি পক্ষীবোৰক দানাটো দি দিলে, আৰু সেই পক্ষীয়ে আগৰ জনমলৈ গাহৰি হ'ল, এতিয়া কি দিব? আজি আমি পশুৰ বাবে গৌশালা বনাই দিলোঁ, গৰুৰ বাবে, পিছৰ জনমত সি গাহৰি হ'ল বা মাইকী গাহৰি, তেতিয়া কি সেৱা কৰিব তাৰ? গতিকে এটা উপায় কৈছে যে যি মানৱ শৰীৰধাৰী প্ৰাণী, ইয়াত উদ্ধাৰ হৈ যাব তেওঁলোকৰ। এই পৰমাত্মাৰ শৰণলৈ আহিলে, এই কবিৰ ভগৱানৰ শৰণলৈ আহিলে, সৎভক্তি কৰিলে, সেই আত্মাৰ উদ্ধাৰ হৈ যাব। না সি গাধ হ'ব, পশু হ'ব, না গাহৰি হ'ব, তাৰপিছত সৎলোকলৈ গুচি যাব। এতিয়া কিমান ঝামেলা শেষ হ'ল। এতিয়া কোৱা হয়, সতগুৰু কে উপদেশ কা লায়া এক विचार, जय सतगुरु मिलते नहीं ही जाते नरक द्वारे। नरक द्वार में दूत सब करते खेचा ताण, उनसे कभू ना छूटता फिर फिरता चारों खान। चार खानी में भ्रमता कभू न लगता पार, सो फेरा सब मिट गया मारे सतगुरु के उपकार। কি ক'ব বিচাৰিছে যে এটা জীৱক, এটা মানৱ শৰীৰধাৰী প্ৰাণীক পৰমাত্মাৰ শৰণলৈ আনি দিলে, এই সৎভক্তি প্ৰাপ্ত কৰাই দিলে, এই অনাজনৰ ইমান পুণ্য হ'ব যেনে কোটি কোটি গৰু কচাইৰ হাতৰ পৰা কটাৰ পৰা বচাই চৰিবলৈ পথাৰত এৰি দিয়া হয়। ইমান পুণ্য সেই মাৰ্গদৰ্শকে পাব, যিয়ে সৎলোক আশ্ৰম বৰবালাৰ ঠিকনা দি দিব আৰু ইয়াৰ জ্ঞান শুনাই দিব। সেই জীৱক ইয়াত নাম দিয়াই দিব। তাৰপিছত কোৱা হয় যে সেই ভগতৰ সকলো বাইপাছ ওলাই গ'ল। सतगुरु मिल गए, सतगुरु की उपदेश का लाया एक विचार, और जय सतगुरु मिलते नहीं हम जाते नरक द्वार। नरक द्वार में दूत सब फिर करते खेचा ताण, उनसे कभू ना छूटता फिर फिरता चारों खान। चार खानी में भ्रमता और कभू न लगता पार, और सो फेरा सब मिट गया मेरे सतगुरु के उपकार। এতিয়া না সি পশু হ'ব, না পক্ষী হ'ব, না কোনো আন নৰকলৈ যাব। গতিকে কিমান বাইপাছ হৈ ওলাই গ'ল পৰমাত্মাৰ কৃপাৰে, সেই সঁচা নামেৰে কিমান বাইপাছ হৈ ওলাই গ'ল। গতিকে এই প্ৰকাৰে কয়, আত্ম প্ৰাণ উদ্ধাৰ হি এছা ধৰ্ম নি অৰ। ইয়াতকৈ ডাঙৰ কোনো পুণ্য নাই প্ৰাণীৰ। পুণ্যটো আৰু আছে, কিন্তু আপুনি যদি পৰোপকাৰ কৰিব বিচাৰে, আপোনাৰ মনত দয়া আছে প্ৰাণীৰ প্ৰতি, তেন্তে মানৱ শৰীৰধাৰী প্ৰাণীক মনুষ্য জীৱন প্ৰাপ্ত কৰাই দিয়া। বেয়া এইবোৰো নহয়, যেনেকৈ পক্ষীৰ বাবে নিজৰ ঘৰত দানা থৈ দিয়া, কুকুৰ আহে ৰুটি দি দিয়া, নিজৰ ঘৰতেই দিয়া, বিশেষ স্থান বিচাৰি নুফুৰিবা, এয়া ব্যৰ্থতা। আৰু অতিথি আহিলে ভোজন কৰাই দিয়া। কোনোবা যদি মগনি আহে তাক পইচা নিদিবা। বহু ভকতে কয় যে আমাৰ মনৰ পৰা দয়া শেষ হৈ যাব যদিহে আমি ভিক্ষাৰীক পইচা নিদিওঁ। পৰমাত্মাই কয়, দয়াৰ প্ৰয়োগো বিধিগতভাৱে কৰিলেহে লাভ হ'ব,
অন্যথা আপোনাৰ বাবেও সেয়া ভক্তিনাশক আৰু আনৰো হানিকাৰক, আনৰো হানি কৰাই দিব। যেনেকৈ এজন ধনী ব্যক্তিয়ে দয়া ভাৱেৰে এজন ভিক্ষাৰীক 100 টকা দি দিলে। এতিয়া সেই ভিক্ষাৰীয়ে আগতে প্ৰতিদিনে এপোৱা মদ খাইছিল আৰু মদ খাই মদেতো ঘৰত কাজিয়াই লগায়, কিনো ভাল কথা ক'ব সি। সেইদিনাখনেই সি আধা খালে, আধা বটল মদ খালে। ঘৰলৈ গৈ সি কাজিয়া কৰিলে, মানুহজনী আৰু ল'ৰা ছোৱালীক খুব পিটিলে। তাই আৰু তাইৰ ল'ৰা ছোৱালীকেইটা গৈ কুঁৱাত জাপ মাৰিলে আৰু আটাইকেইটা মৰিলে। এতিয়া সেই দান কৰা দয়ালুজনে সেই ভিক্ষাৰীজনৰ বেছিহে হানি কৰাই দিলে। গতিকে এনেকুৱা দয়াও বেয়া, এনেকুৱা দয়া কৰিব নালাগে। ভিক্ষাৰীক ৰুটি খুৱাই দিয়া, যে ভাই খাই লোৱা ৰুটি। যদি কাপোৰ নাই তেন্তে কাপোৰ চিলাই দিয়া, তাক চিলাই নকৰাকৈ নিদিবা, গৈয়েই বেচিব আৰু মদ আনিব। এজন ভকতে কৈ আছিলে, এদিন মই পাৰ্কলৈ ফুৰিব গৈছিলোঁ আৰু তাত দুজন বাবা বহি আছিলে, নকলি 2-3জনমান হ'ব। সিহঁতে খুজি মাগি আনি গধূলি একত্ৰিত কৰে। সেইদিনাখন সিহঁতৰ সৰ্বমুঠ মিলাই 20-25 টকামানহে হ'ল। সিহঁতে ক'লে যে এইটোৰে একোৱেই নহ'ব, এজনৰো নহ'ব, এবটলো মদ নাহিব। তেতিয়া এজনে ক'লে যে তোমালোকে বাদ দিয়া, মই অকলেই খাম। সি লৈ পলাই গ'ল 25 টকা লৈ। সেইদিনা অকলেই কাম চলালে সি আৰু ক'লে কাইলৈ মই দি দিম তোমালোকক মিলাই। তেন্তে কোৱা, এই দুষ্টসকলক দান কৰি তুমি পুণ্য বিচাৰা, নিজৰ কল্যাণ বিচাৰা। গতিকে কোৱা হয়, গুৰু বিন মালা ফেৰতে, গুৰু বিন দেতে দান, গুৰু বিন দোনো নিষ্ফল হে, চাই পুছো বেদ পুৰাণ। গতিকে গুৰুৰ অবিহনে দিয়া দানো আপোনাৰ ব্যৰ্থই হ'ব। अगम निगम को खोज ले, बुद्धि विवेक विचार, उदय अस्त का राज मिले तो वे नाम बेगार। পৰমাত্মাই আপোনালোকৰ ওপৰত দয়া কৰিছে এনেকুৱা সময়ত মনুষ্য জীৱন দি। এতিয়া পৰমাত্মাই বেন উঠাই থৈছে যে যিসকলে সৎ নাম আৰু হাৰ নাম প্ৰাপ্ত কৰিব, আজীৱন মৰ্যাদাত থাকি গুৰু বচনত চলিব, তেওঁলোক সকলোৱে সৎটো কৰি যাব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। গতিকে তাৰ বাবে কৈছে যে সৎগুৰু এনেকুৱা হ'ব লাগে যি পূৰ্ণ সন্ত হয়, সৎ ভক্তি শাস্ত্ৰ অনুকূল হয় আৰু ভগতো দৃঢ় ভক্তি কৰাজন হ'ব লাগে। মদ এৰি দিয়ে, বিড়ি মদ মাংস গুটখা আন উপাসনা, ঘোচ লোৱা, চুৰ কৰা, ঠগা, এই সকলোবোৰ বেয়া কাম, ভক্তি মাৰ্গত এয়া বাধক। এইবোৰ ত্যাগ কৰিয়েই আমি পৰমাত্মা প্ৰাপ্তি কৰিব পাৰোঁ, মনুষ্য জীৱন সফল কৰিব পাৰোঁ। এতিয়া প্ৰসংগ চলি আছে যে কল কৰে সো আজ কৰো, আজ কৰে সো আব, और पल में प्रलय हो जाएगी, भाई फिर करोगे कब। समझा है तो सिर दर पाओ, बहुर नहीं रे ऐसा दाव, आगे गए न बावड़े, रहते भी सब जा, और बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। যিসকল আগতে গুচি গ'ল, মৃত্যু হৈ গ'ল, তেওঁলোকেতো আহি কোৱা নাই যে আমাৰ লগত কি হ'ল, আৰু বাকী সকলো গুচি যাব, এনেকৈয়ে মৃত্যুক প্ৰাপ্ত কৰিব। আৰু পৰমাত্মাই আহি কৈছে যে যিসকলে ভক্তি নকৰে সিহঁত নৰকলৈ যাব। যদি সৎগুৰু নাপায়, সঁচা সন্ত নাপায়, সৎগুৰু নাপায়, তো যাতে নৰক দুৱাৰ, জয় সতগুৰু মিলতে नहीं, जाते नरक द्वार। है सतगुरु के उपदेश का लाया एक विचार, और जय सतगुरु मिलते नहीं, जाते नरक द्वार। नरक द्वार में दूत सब करते खेचा ताण, उनसे कबू ना छूटता फिर फिरता चारों खान। চাৰখানি মানে হ'ল আনৰস জেৰস উদ্ভুত। এই 4 প্ৰকাৰে যিবোৰ প্ৰাণীৰ উৎপত্তি হয়, এওঁলোক 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ যি জীৱন হয়, এওঁলোকক 4 প্ৰজাতি 4টা বিভাগত ভগাইছে, 4টা ডিভিজন বনাইছে। और 4 खानी में भ्रमता कबू ना लगता पार, सो फेरा सब मिट गया मेरे सतगुरु के उपकार। আৰু কৈছে যে এনেকুৱা সৎগুৰুৰ মহিমাৰ কথা কি কওঁ,
सात समुद्र की मसी करूं, लेखनी करूं बन राय, धरती का कागज करूं, गुरु गुण लिखो न যায়। এতিয়া পুণ্যাত্মাসকল, আপোনালোকতো বালক, আপোনালোকেতো বনাই থৈ দিয়া ক্ষীৰ পাই গ'ল। না ধোঁৱা চকুত লাগিল, না কোনো ছাই লাগিল। আপোনালোককতো পৰমাত্মাই এই বনাই দি থৈ গৈছিল এই জ্ঞান, তত্ত্বজ্ঞান। কিন্তু এই কালৰ দূতসকলৰ নাতো গীতা পঢ়াসকলে গীতা বুজি পালে, বেদ পঢ়াসকলে বেদ বুজি নাপালে, পুৰাণ পঢ়াসকলে পুৰাণ বুজি নাপালে, আৰু কোৰাণ পঢ়াসকলে কোৰাণ বুজি নাপালে। বাইবেল পঢ়াসকলৰ বাইবেলৰেই জ্ঞান নহ'ল, আৰু কবিৰ পৰমেশ্বৰৰ বাণী পঢ়া এই কবিৰপন্থীসকলে পৰমেশ্বৰৰ বাণী এওঁলোকে বুজি নাপালে। গতিকে পৰমাত্মাই আপোনালোকক এই সকলো জ্ঞান দি থৈ গৈছে। তেওঁকৈ গুড বেটাৰ বেষ্ট। আপোনালোক সেই বেষ্ট কোৱালিটিৰ আত্মা হয়, সেই পৰমাত্মাৰ, যিসকলে বৰবালাৰ সতলোক আশ্ৰমৰ পৰা সতনাম আৰু হাৰনাম প্ৰাপ্ত কৰি আছে। গতিকে আপোনালোকৰ বাবেই এইবোৰ প্ৰযত্ন হৈ আছে। এতিয়া পুণ্যাত্মাসকল বেদ হয়, বেদ। গতিকে বেদৰ পৰা গুডো হ'ব পাৰে। যেনেকৈ এজন চোৰে চুৰ কৰিছিলে, তাৰ জ্ঞান হোৱাত চুৰ কৰা এৰি দিলে, ভগত হৈ গ'ল। মদাহী এজনে মদ খাইছিলে, তাক মদাহী বুলি কোৱা হৈছিল। মদ এৰি দিলে, ভক্তি কৰিব ধৰিলে, তাক ভগত বুলি কোৱা হ'ল। গতিকে এই প্ৰকাৰে আমি বেদৰ পৰা গুড হৈ যাম, গুডৰ পৰা আকৌ বেটাৰ হ'ম, তাৰপিছত আকৌ বেষ্ট হ'ম। গতিকে বেষ্ট হোৱাৰ পিছত আমি সতলোকলৈ যাম। গতিকে যিসকলে সতলোক আশ্ৰম বৰবালা প্ৰাপ্ত কৰে, মৰ্যাদাত থাকে, সৎভক্তি কৰি থাকে, গতিকে তেওঁলোক বেষ্ট কোৱালিটিৰ সংখ্যাত্মা ভগৱানৰ, আৰু তেওঁলোকৰ ওপৰত বিশেষ দয়া আছে পৰমাত্মাৰ। পৰমাত্মাই আহি আমাক জ্ঞান দিয়ে, বাৰে বাৰে বুজাবলৈ চেষ্টা কৰে। সাত সমুদ্ৰ কি মসি কৰোঁ और लेखनी करो বল ৰায়। কোনোবা এডাল মানি লোৱা, গছ এডাল কাটি লোৱা, তাৰ সৰু সৰু ডাল, ডাঙৰ কাগজ সকলোবোৰ কাটি কাটি কলম বনাই থৈ দিয়া, দম বান্ধি যাব। আৰু পৰমাত্মাই কয়, সেই গছডালৰ সকলোবোৰ কলমেৰে লিখা আৰম্ভ কৰি দিয়া। যদি পৃথিৱীৰ সমান ডাঙৰ কাগজো হয়, 7 সমুদ্ৰ সমান যদি চিয়াহী থাকে, তেন্তে কোৱা হয় এইবোৰেৰে লিখি লিখি শেষ হৈ যাব, 7 সমুদ্ৰৰ ইংকো শেষ হৈ যাব। এনেকুৱা সদগুৰুৰ গুণ লিখি শেষ কৰিব নোৱাৰা। এতিয়া কি লিখিবা? এটা কুকুৰৰ জীৱন ধৰা। এটা কুকুৰৰ জীৱনত কি কি কষ্ট পায় সি? গোটেই ৰাতিটো ভোকে, তাৰ এটা স্বভাৱ বনাই থোৱা হৈছে। গোটেই ৰাতি ভোকৰ বাবে তাৰ পেট কোচ খাই যায়, ভোক লগাৰ বাবে। আৰু সি ৰাতিপুৱা কি কৰে? চুবুৰীৰ কাৰোবাৰ দুৱাৰ খোল খাই কাৰোবাৰ, ইফালে সিফালে চাই সি চিধা তালৈ যায়, কাৰণ সি পাকঘৰৰ পৰা গোন্ধ পাই থাকে বাঁহী টুকুৰাৰ বা সতেজ বনাই থৈ দিয়া। গতিকে সি কষ্ট কৰি পাকঘৰত সোমাবলৈ চেষ্টা কৰে। এতিয়া পাকঘৰত কোনে সোমাব দিব তাক? হয়তো লাঠিৰে কোবাব, নহ'লে তালৈ দলিয়াই দিব কিবা ফৰমতি। এখন ঘৰলৈ যোৱাৰ বাবে তাক মাৰিলে, তাৰপিছত কেও মেও কৰি আন এখনলৈ গ'ল। আন এখনলৈ গৈ ভাবিলে ইয়াত কিবা খাবলৈ পাম, কিন্তু সি তাতো মাৰ খালে। যেতিয়া মাৰ খালে তাৰ ভোকটোতো লাগিয়েই আছিলে। তাৰপিছত সি কলৈ যায়? বাহিৰলৈ, জংঘললৈ, য'ত মানুহে ফ্ৰেছ হৈ আহে। তাৰপিছত তালৈ গৈ সি গু খায়। আৰু আগতে সি মনুষ্য জীৱনত অহংকাৰ কৰি ফুৰিছিল। কোৱাৰ পিছতো শুনা নাছিল যে দুখ আহিব আপোনাৰ জীৱনলৈ। গতিকে পুণ্যাত্মাসকল, আপোনালোক ভাগ্যৱান, এই কথা বুজি পালে যে সন্তই যি বচন কৈছে সকলোবোৰ সঁচা, আৰু আপোনালোকৰ কল্যাণ হ'ল। গতিকে এই প্ৰকাৰে সেই দুখসমূহ মনত পেলাই যদি লিখে, তেতিয়া পৰমাত্মাই কয়, সতগুৰু কে সজদা কৰো ये कर्म छुटाए कोट, और जो ऐसे सतगुरु की निंदा करे फिर जम तोड़ेंगे ओठ। পৰমাত্মা নিজৰ মহিমা কয়, আৰু যে তেওঁ সেই দাসক পঠিয়াই সেই দাসৰ বিষয়ে ক'ব বিচাৰিছে যে সতগুৰুকে সেজদা কৰোঁ, উচৰ্গা হৈ যাওঁ সেই সন্তৰ ওপৰত, যিছনে কৰ্ম ছুটায়ে কোট। বিড়ি, মদ, মাংস, চাধা, ভাং, চুলফা ইত্যাদি এই চুৰি ডকাইতি বেয়া কথা এৰুৱাই দিলে। যিবোৰ কৰি ফুৰিছিলোঁ আমি এই লেতেৰা লোকত,
নিৰ্মল কৰিলে আৰু আকৌ সতনাম দিলে। कहते हैं सतगुर के सजदा करो ये कर्म छोटा एक कोट। আৰু এনেকুৱা সন্তৰ যিয়ে নিন্দা কৰে কোৱা হয় জম তোড়েংগে হোঠ। জমৰ দুটে এনেকৈ লাঠিৰে কোবাব, উঠতেই লাগক বা মূৰতেই লাগক, সি আগে পিছে ঘূৰি নাচায় আৰু এনেকুৱা ব্যক্তিৰ। গতিকে ইয়াত পৰমাত্মাই কয় গুৰু মানুষ কৰ জানতে, এনেকুৱা সন্তক কৈছে মানুহত গণনা নকৰিবা। এনেইতো পুণ্যাত্মাসকল ভগৱান ভগৱানেই হয় আৰু সেই ভগৱান পৰমাত্মা স্বয়ঙো আহে যে গুৰু এক লীলা কৰিবলৈ। আৰু যেতিয়া তেওঁ স্বয়ং আহিছিলে সেই সময়ত আমি ইয়াতেই ঠগ খাইছিলোঁ। 64 লাখ শিষ্য হোৱা এজন গৰীব মানুহৰ, এটা জুপুৰিত বহি কাপোৰ চিলাই কৰা ব্যক্তিৰ 64 লাখ শিষ্য হোৱা, এয়া আশ্চৰ্যকৰ কথা। আমাৰ বুদ্ধি কাম নকৰা হৈ গৈছিল। কিন্তু সেই সময়ত পৰমাত্মাই যাকেই নাম দিছিলে, আশীৰ্বাদ দিছিলে, তেওঁলোকৰ দুখ দূৰ হৈ গৈছিলে, ভূত পলাই গৈছিলে। कहते सतबुर दो चावे सो करही 14 कोट दूत जम डरही ऊट भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। এওঁ সমৰ্থবান কবিৰ ভগৱান। এওঁ আপোনাৰ উট ভূত যিকোনো প্ৰকাৰৰে আপোনাৰ ওপৰত তিনি তাপৰ দুখ থাকক, প্ৰেত বাধা থাকক বা পিত্ত বাধা থাকক অথবা জিনৰ বাধা। এতিয়া প্ৰধানমন্ত্ৰীৰ সন্মুখত চোৰ কেনেকৈ থাকিব? তেওঁৰ লগততো বহুত বডিগাৰ্ড থাকে। গতিকে যিসকলে ভক্তি নকৰি শৰীৰ এৰি গৈছে তেওঁলোক ভগৱানৰ চোৰ হয়। জিন হৰ কি চোৰী কৰি और गए राम गुण भूल ते बिदना बागुल किए रहे उर्दमुख चोर। গতিকে এই পৰমাত্মাই উট ভূত যমত্ৰাস নিৱাৰে, যমৰটোতো ওচৰ চাপিব নোৱাৰে কোৱা হয়। সতগুৰ শৰণা আয়েকে আৰু ধৰ্মৰাজ ডৰ কেঁচা, ধৰ্মৰাজৰটো চাকৰ হয় এই যমৰ দূত, যিসকলে আমনি কৰে। প্ৰধানমন্ত্ৰী হ'লেও মৃত্যুৰ পিছত পিঠি ফালে, গলত ধৰি লৈ যায়, গলত ধৰি লৈ যায়, হাতত ধৰি লৈ যায়, টানি লৈ যায়। যাৰ তাত ভক্তিৰ ধন নাই তাক যমৰ দূতে ভয় নকৰে আৰু সমৰ্থবান যাৰ লগত নাই। গতিকে কবিৰ পৰমাত্মাই সেই সমৰ্থবান ভগৱান, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্বামী। গতিকে এইটো কৈছে যে সদগুৰুৰ শৰণলৈ আহিলে ধৰ্মৰাজৰো ভয় নাই, যমৰ দূতৰটো কথাই বাদ দিয়া তুমি। গতিকে পুণ্যাত্মাসকল সেই ঝুপুৰিত বহি থকা ব্যক্তিজনৰ, সেই কাপোৰ বোৱাজনৰ 64 লাখ শিষ্য হৈ যোৱাটো আৰু আমি বুজিয়েই নাপালোঁ যে তেওঁ ভগৱান হয়। ভাবিবই নোৱাৰিলোঁ যে এওঁ ভগৱান হ'ব পাৰে। আৰু আমি ভগৱানৰ হিং থকা বুলি ভাবিছিলোঁ, হিং থকা বুলি, অথবা বন্দুক অস্ত্ৰ লৈ থাকে। আৰে যি দুখ আপত্তি আপোনালোকৰ ওপৰত আহিছিল দূৰ কৰি দিলে মালিকে, আৰু এনেকুৱা ভক্তি দিলে, আপোনালোকক সকলো সুখ দি দিলে। সকলোকে যিসকল শৰণলৈ আহিছিল গণিব নোৱাৰে ইমান সুখ দিছিল দাতাই। কিন্তু সেই মূৰ্খকেইটাৰ পৰা জ্ঞান লোৱাসকলে এইটো কৈছিলে যে এওঁতো কেৱল সিদ্ধ পুৰুষ, কিবা সিদ্ধি জানে চাগে, এওঁ ভগৱান হ'ব পাৰে নেকি? ভগৱান বুলি মানো আমি শ্ৰীৰাম আৰু শ্ৰীকৃষ্ণক, যাৰ হাতত ধনু অথবা সুদৰ্শন চক্ৰ আৰু হনুমান দেৱৰ লগত গদা, আৰু দেৱীয়ে লৈ আছে হাতত অস্ত্ৰ। গতিকে আমি এওঁলোকক ভগৱান মানিছিলোঁ। বুদ্ধিত এনেদৰে পাথৰ পৰিছিল, এইকাৰণে আমি ফেইল হ'লোঁ। গতিকে আমি সেই সময়ত এইকাৰণেই ঠগ খালোঁ যে আমি ভগৱানক ভগৱান বুলি নামানিলোঁ। গতিকে পৰমাত্মাই এটা বাণী লিখি গৈছে যে গুৰু গোবিন্দ কৰ জানিও ৰহিও শব্দ সমায়ে মিলে জব দণ্ডৱত বন্দগী নেই পল পল ধ্যান লগাৱে। গুৰুদেৱক গোবিন্দ বুলি মানিবা, ভগৱান বুলি মানি তেওঁৰ লগত ব্যৱহাৰ কৰিবা, ট্ৰিট কৰিবা। গুৰু গোবিন্দ কৰ জানিও और चलियो आज्ञा माँ मिले तो दंडवत बंदगी नहीं तो पल पल ध्यान लगा। যেতিয়াই তুমি পোৱা দণ্ডৱত প্ৰণাম কৰিবা আৰু গুৰুদেৱক পৰমাত্মা বুলি মানিবা। ভগৱানটো নিজে আহিছিলেই, এতিয়া এই দাসক পঠিয়াইছে পৰমাত্মাই এই ভাবি যে আপোনালোকৰ যি ভাৱ সেয়া বৰ্তি থাকিব। যেনেকৈ গণিতৰ ভিতৰত এক প্ৰশ্ন আহিছিলে সুতৰ ঋণৰ, গতিকে সেই সময়ত মূলধন উলিয়াব লাগিছিলে। মূলধনটো হৈছিলে কোটি বা হাজাৰ কোটিৰ ভিতৰত। কোটি অথবা হাজাৰ কোটিৰ মূলধনক প্ৰাপ্ত কৰিবৰ কাৰণে ধৰি ল'ব লাগে, ধৰি লওক যে মূলধন 100 টকা,
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল। প্ৰকৃততে পূৰ্ণ পৰমাত্মা সেইজনহে যিজনে সকলোৰে দুখ দূৰ কৰিব পাৰে। আজি মই আপোনালোকক মৰিগাঁও জিলাৰ হৰিপ্ৰসাদ দাসৰ বিষয়ে ক'ব বিচাৰিছোঁ। হৰিপ্ৰসাদ দাসে হিন্দু সমাজত প্ৰচলিত সকলো দেৱ দেৱীক পূজা কৰাৰ লগতে কৃষ্ণ আৰু বিষ্ণুলৈ সাধনা কৰিছিল। শংকৰ মাধৱকহে গুৰু মানিছিল, কিন্তু ইমানবোৰ ভক্তি সাধনা কৰাৰ পাছতো সমস্যাই তেওঁলোক নেৰা হ'ল। সন্তানৰ ভয়ানক ৰোগ, ঘৰৰ আৰ্থিক অনাটন আদিয়ে তেওঁক জুৰুলা কৰিছিল। সন্তানৰ ৰোগ নিৰাময়ৰ কাৰণে যথেষ্ট অৰ্থ ব্যয় কৰাৰ লগতে বলি বিধান পৰ্যন্ত কৰিছিল, কিন্তু একো সুফল নোপোৱা তেওঁৰ মনলৈ প্ৰশ্ন আহিল যে প্ৰকৃততে ভগৱান আছেনে নাই। এদিন হঠাৎ তেওঁ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ জ্ঞান গংগা কিতাপখন পঢ়িবলৈ পালে। কিতাপখন পঢ়াৰ পাছত তেওঁ জানিলে যে প্ৰকৃত ভগৱান আচলতে বেলেগ এজনহে। আমি দেৱতাকহে পূজা কৰি আছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত দীক্ষা লোৱাৰ পাছত সন্তানৰ ৰোগ নিৰাময় হোৱাৰ লগতে ঘৰৰ আৰ্থিক সংকটো দূৰ হ'ল। ঘৰৰ সকলো সমস্যা সমাধান হোৱাত ঘৰখন সুখে শান্তিৰে ভৰি পৰিল। সন্ত ৰামপাল গুৰু মহাৰাজেনো তেওঁক কি ভক্তি সাধনা প্ৰদান কৰিলে যাৰ দ্বাৰা তেওঁ ইমানবোৰ লাভ পাবলৈ সক্ষম হ'ল। আহকচোন জানো। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম হৰিপ্ৰসাদ দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁও জিলাৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই নাম লৈছিলোঁ 2020 আগষ্ট মাহত। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? মই তেখেতৰ পৰা নাম লোৱাৰ আগতে মই বিষ্ণু সাধক আছিলোঁ, কৃষ্ণ সাধক আছিলোঁ। মই দেৱ দেৱী পূজা সেৱা কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কিমান বছৰ ধৰি কৰি আছিল? সেই সাধনা মই মোৰ জনাৰ পৰা ধৰি দেউতাহঁতৰ লগতে মই এইবিলাক সাধনা কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা সেই সাধনা কৰি আছিলে, সেই সাধনাবিলাক কৰি থকাৰ স্বত্তেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গম পালোঁ যে ইমান সাধনা কৰাৰ পিছতো মোৰ এটা ল'ৰা আছিল। ল'ৰাটোৰ এনেকুৱা এটা ৰোগ হৈছিল, যিটো ৰোগৰ কাৰণে মই বহুত দেৱ দেৱীক পূজা কৰিলোঁ, বলি বিধান কৰিলোঁ, বহুত পূজা সেৱা কৰিও মই কোনো লাভ নাপালোঁ। যেতিয়া লাভ নাপালোঁ তেতিয়া মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হ'ল যে ইমান পূজা সেৱা কৰাৰ পিছতো কিয় মোৰ ভক্তি লাভ হোৱা নাই। এই লাভৰ কাৰণে মই চিন্তা কৰি চালোঁ যে ৰোগো ভাল হোৱা নাই। তেতিয়া মই মনতে ভাবিলোঁ যে ঈশ্বৰ আছেনে নাই। এই ঈশ্বৰ আছেনে নাই শব্দটো মোৰ মনত যেতিয়া আহি গ'ল, তেতিয়া মই এদিন অকস্মিত মোৰ ছোৱালী এজনীয়ে মোক এখন জ্ঞান গংগা কিতাপ দিলে। মই কিতাপখন মই ছোৱালীজনীক ক'লোঁ যে মোৰ এই জ্ঞান আৰু পঢ়িবলৈ দৰকাৰ নাই, কাৰণ মই ইয়াত থাকি মোৰ বেছি জ্ঞান আছে। এই কথাখিনি মই কোৱাৰ পিছত অলপ দিনৰ পিছতে মোৰ মনত এনেকুৱা এটা লাগিলে যে মই কিয় কিতাপখন নপঢ়িলোঁ, এই কিতাপখন ক'ত পাম। এই কথাটো মই চিন্তা কৰি পেলাই লৈ এদিন ছোৱালীজনীক সুধিলোঁ যে আইও কিতাপখন কি কৰিলি। ছোৱালীজনীয়ে ক'লে কিতাপখন মই লগৰ ছোৱালীৰ পৰা লৈ আহিছিলোঁ, মই দি থৈ আহিলোঁ। এতিয়া মই মনে মনে ভাবিলোঁ যে মই এটা ভাল বস্তু পাই পেলাই মই হেৰুৱাই দিলোঁ, এই কিতাপখন মই ক'ত পাম। তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শিষ্য এজনে মোক গৈ পেলাই লৈ এই কিতাপখন দিলে। মই কিতাপখন পঢ়িলোঁ। এই কিতাপখন পঢ়ি গম পালোঁ যে ভগৱান প্ৰকৃততে বেলেগ হয়। আমি দেৱতা পূজা কৰি আছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা কৰি আছোঁ। এই পূজাৰ দ্বাৰা আমাৰ কোনো ভক্তি সাধনা আমাৰ ঠিক নহয়, গতিকে আমি ইয়াৰ ফল পোৱা নাছিলোঁ। যেতিয়া পৰমপিতা পৰমেশ্বৰৰ চৰণত যেতিয়া ভক্তি আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ ল'ৰা আৰু ৰোগ ব্যাধি নোহোৱা হ'ল আৰু ঘৰৰ সকলোখিনি আপোনাৰ ভাল হৈ গ'ল। আপুনি তেখেতৰ শৰণ ক'ত লৈছিলে? আপুনি ক'ত নাম দীক্ষা লৈছিলে? মই নাম লৈছিলোঁ গুৱাহাটী নামদান চেণ্টাৰত। আৰু আপুনি পৰম্পৰাগত যিবিলাক আগতে সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কেনেধৰণৰ লাভ পাইছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সন্দৰ্ভত মোৰ লাভ তেনেকুৱা নাছিলে। মই শংকৰ মাধৱৰো পূজা সেৱা কৰিছিলোঁ। শংকৰ মাধৱকে গুৰু মানিছিলোঁ। তেওঁলোকৰ নাগবান, আজি তেওঁলোক এই পৃথিৱীত নাই। তেওঁলোকৰ যেতিয়া তেওঁলোক আছিল তেতিয়াতো আমি জন্মই হোৱা নাছিলোঁ, কিন্তু আমি তেওঁ সাধনাবিলাক আমি গুৰু ধৰি পেলাই লৈ মানিছিলোঁ যদিও আমাৰ কোনো কামত অহা নাছিল। কিন্তু মই চিন্তা কৰিছোঁ যে ভাবিছোঁ যে ভগৱন্ত পুৰুষজন কেনেকুৱা বা ক'ত পোৱা যাব। এই কথাটো ভাবি ভাবি যেতিয়া মই জ্ঞান গংগাখনত পঢ়িলোঁ, তেতিয়াহে মই বুজি পালোঁ যে আচল ভগৱান বেলেগ হয়। তেতিয়াৰ পৰা মই সেই ভগৱানৰ চৰণলৈ আহিলোঁ। তেতিয়াৰ পৰা মোৰ সকলোখিনি ঠিক হৈ গৈছে।
আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে ইয়াৰ দ্বাৰা কেনেধৰণৰ লাভ পাইছে আপুনি শাৰীৰিকে হওক বা আৰ্থিকভাৱে হওক বা আপোনাৰ পাৰিবাৰিক কেনেধৰণৰ লাভ পাইছে জনাওকচোন অলপ। এক নম্বৰতে লাভ হৈছে চাওক, মোৰ যিটো ল'ৰা, এই ল'ৰাটো আপোনাৰ বহুত টকা মই খৰচ কৰিলোঁ, বহুত দেৱ দেৱী পূজা সেৱা কৰিলোঁ, বলি বিধান কৰিলোঁ, কিন্তু তাত মোৰ একো ফলগতি নহ'ল। যেতিয়া মই বিনা হেৰিয়ত আপোনাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ তেওঁৰ চৰণৰ যেতিয়া নিয়ম নীতি কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা ধৰি সকলোখিনি ৰোগ নাশ হৈ গ'ল। আৰু মোৰ ঘৰত তেতিয়াৰ পৰা ধৰি এটা সুন্দৰ পৰিৱেশ আহিলে, আত্মা সুস্থ হৈ থাকে, চিন্তা ভাৱনা সকলোখিনি একমাত্ৰ ভগৱানৰ বাহিৰে আমি অন্য চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে। আপুনি যিহেতু জনাইছে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, কিন্তু আপুনি কৈছে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আগতে আপুনি যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক ভুল হয়, শাস্ত্ৰ বিৰোধ হয়, আৰু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কথাও কৈছে। সেই শাস্ত্ৰত এনেকুৱা কি প্ৰমাণ আছে যে তেওঁলোকে নাশবান হয়, তেওঁলোক অজৰ অমৰ নহয়, এনেকুৱা কিবা প্ৰমাণ দিব পাৰিব আপুনি? এইটো আছে দেৱী পুৰাণৰ ৩য় স্কন্ধত ১২৩ নম্বৰ পৃষ্ঠাত লিখা আছে। স্বয়ং আপোনাৰ বিষ্ণুৱে কৈ আছে যে আই আপুনি হৈছে জগত জননী, প্ৰকৃতি দেৱী, আপুনি সনাতনী, আপুনি সদায় বিদ্যমান, কিন্তু আমি নাশবান। আপোনাৰ পুত্ৰ মই বিষ্ণু, ব্ৰহ্মা আৰু শিৱ, এই তিনিজন আপোনাৰ পুত্ৰ। আমাৰ জন্ম, আবিৰ্ভাৱ আৰু মৃত্যু তিৰোভাৱ হৈ থাকে। দেৱী পুৰাণত আছে, আপোনালোকে দেৱী পুৰাণখন চাওক। আৰু আপুনি এনেকুৱা কি প্ৰমাণ দিব বিচাৰিব যে আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ মাজত কি পাৰ্থক্য কি আচলতে? সন্ত ৰামপাল গুৰু মহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে এইসকল ধৰ্মগুৰুৰ পাৰ্থক্যটো কি? পাৰ্থক্য এইটোৱেই, চাওক আজি সন্ত ৰামপালজী মহাৰাজে যিখিনি শাস্ত্ৰৰ সন্মত জ্ঞান দিছে, শাস্ত্ৰ অনুকূল ভক্তি দিছে, শাস্ত্ৰ অনুকূল, তেওঁ শাস্ত্ৰৰ বিপৰীতে এটা শব্দও কোৱা নাই। কিন্তু আমি যি সাধনা কৰি আছোঁ এইটো উল্টা ভক্তি সাধনা কৰি আছোঁ। ভগৱান পুজিবলৈ দিছে, কিন্তু আমি কি কৰিছোঁ? দেৱতা পুজি আছোঁ। এইখিনিতে ডিফাৰেঞ্চ আছে। আৰু অন্য কি লাভ পাইছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? সন্ত মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এবাৰ আপোনাৰ মৃত্যুৰ এটা ধৰি লওক, যেতিয়া মোৰ বয়স 50 বছৰ আছিলে, তেতিয়া মোৰ মৃত্যুৰ এটা সময় আহিছিলে। গুৰুদেৱে কৈছিলে যে মৃত্যুৰ যদি কিবা কাৰণত হয় তেতিয়াহ'লে মোৰ ৰূপতে কাল যায়। এই কথাটো কিন্তু মোৰ ধ্যানত আছিলে। সেইদিনাখন মোৰ অত্যন্ত অসুখ আছিলে। অসুখৰ মাজতে এজন বগা ড্ৰেছ পিন্ধি পেলাই লৈ আপোনাৰ এজন আহি পেলাই লৈ মোৰ হাতত ধৰি পেলাই লৈ এটা নিৰ্দিষ্ট জেগালৈ মোক টানি লৈ গৈ আছে, এটা সৰু ফুটা দি। সেই সূতা দি পাৰ কৰি লৈ গ'লে সেইফালেদি আপোনাৰ কি আছে মই নাজানো। তেনেকুৱাতে মোৰ মনটোত এনেকুৱা এটা ভাৱ আহিলে যে মোক মালাডাল লাগে। মই তেতিয়া আমাৰ ভগতমতী ক'লোঁ, ভগতমতী মোক মালাডাল দিয়া। তৎমুহূৰ্তত মালাডাল যেতিয়া মোৰ হাতত লগাই দিলে, মই তেতিয়া গুৰু মহাৰাজৰ চৰণত যি মন্ত্ৰ দিছিল সেই মন্ত্ৰ ২-৩ বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল। এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাৰাজে সত্য কথা কৈছে, এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই। গতিকে আমি মানুহ হয়, আমি শুদ্ধ জীৱ হয়, আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে। আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি তেনেকুৱা? অন্য চাওক, আৰ্থিক দিশত আগতে মই বহুত পৰিশ্ৰম কৰি আছিলোঁ, কিন্তু মালিকৰ চৰণত অহাৰ লগে লগে মোৰ আৰ্থিক অৱস্থাটো বহুত সুচল। চব দয়াত তেওঁৱেই, তেওঁ দয়াসাগৰ, কৰোণাসাগৰ, কৃপাসাগৰ। গতিকে তেওঁ কৃপাতেই আমি সকলো বিদ্যমান। আমি এই কথাটো নাজানো যে আমি নিজৰ চিন্তাত আমি নিজেই কৰিছোঁ বুলি ভাবি থাকোঁ, কিন্তু একচুৱেলি স্বয়ং পৰমাত্মাৰ কৃপাতহে আমি জীয়াই আছোঁ। তেওঁৰ চৰণত সম্পূৰ্ণ আমি দেহ মন প্ৰাণ সমস্ত ত্যাগ কৰি তেওঁৰ চৰণত আমি দাস হ'ব লাগিব, তেতিয়াহে আমাৰ আত্মাই শান্তি পাব। সেই শান্তিটো মই পাইছোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? আমাৰ গুৰু মহাৰাজে এইটোৱে প্ৰমাণ দিছে যে কবি চাহাবেই হৈছে পূৰ্ণ পৰমাত্মা। তেওঁৰ স্বৰূপতেই সন্ত ৰামপালজী মহাৰাজ এই পৃথিৱী ধামত এই নৰকৰ কুণ্ডত আহি আমাৰ আত্মাৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি আছে। কিন্তু আমি মানৱে এই কথাখিনি অনুভৱ কৰিব পৰা নাই। আমাৰ অজ্ঞান আন্ধাৰত আমি ডুব গৈ আছোঁ। আমাৰ জ্ঞানৰ পোহৰ অহা নাই। এই জ্ঞানৰ পোহৰৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব গীতা, ভাগৱত, জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ, এই সমস্ত শাস্ত্ৰ প্ৰমাণ
সহৰ আপোনালোকে যেতিয়া দেখিব চাব পাব তেতিয়া আপোনালোকৰ অন্তত কান্দি উঠিব যে আমি ইমান দিন কিয় এই শাস্ত্ৰসমূহ পোৱা নাছিলোঁ। ইয়াতে দেখোন পৰমাত্মা সাক্ষাৎ সাকাৰ হৈ আছে, কিন্তু হিন্দু শাস্ত্ৰই কৈ আছে যে ভগৱান নিৰাকাৰ। ভগৱান যদি নিৰাকাৰ তেতিয়াহ'লে আমি ব্যৰ্থ পূজা কিয় কৰি আছোঁ? আমাৰ এই অজ্ঞান আধাটো আমাক কালে নাশ কৰি আছে। এই কালৰ হাতৰ পৰা বচাবৰ কাৰণে পৰমাত্মাই এই পৃথিৱী দামলৈ আহিছে আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে। আজি আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত থাকি যেনেধৰণে লাভ পাবলৈ সক্ষম হৈছে, আমাৰ অসমত এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি আৰ্থিক দিশত বহুত দুৰ্বল, তেওঁলোকে বহুত মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, কষ্ট ভুগি আছে, চিকিৎসা কৰিব পৰা নাই, উন্নত মানৰ চিকিৎসা নকৰাৰ বিনিময়ত কোনোবাই হয়তো মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে এই ক্ষেত্ৰত সেইসকল ব্যক্তিক আপোনাৰ দৰে উপকৃত কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দৰে লাভ যদিহে পায় কেনেকৈ প্ৰাপ্ত কৰিব পাৰিব, সেই সন্দৰ্ভত কি বাৰ্তা দিব বিচাৰে? মোৰ এটা প্ৰাৰ্থনা, কাৰণ এইটোত মই নিজেই ভুক্তভোগী, মই নিজেই প্ৰমাণ পাইছোঁ যে তেওঁ হৈছে সমস্ত জীৱৰ গৰাকী। ৰোগ ব্যাধি দিয়া মেলা ধন ঐশ্বৰ্য বিভূতি সকলো গৰাকী তেওঁ হয়। যদি কোনোবা শ্ৰদ্ধাৱান লোকে আজি এই হেৰিয়ত চাই আছে, আপোনালোকে মোৰ অনুভৱ আপোনালোকৰ অনুভৱৰ লগত মিলাওক যে তেওঁ এদিন এনেকৈ দুখী হৈ আছিলে, কিন্তু মই আজি সুখী হৈ পেলাই আপোনালোকক সেই দুখৰ পৰা মুক্ত কৰিবৰ কাৰণে জ্ঞান মাৰ্গলৈ যাবৰ কাৰণে আধ্যাত্মিক জ্ঞান অধ্যয়ন কৰক, পুথি পঢ়ক, তাৰ পৰা আপোনালোকে জ্ঞান পাব। এই জ্ঞানৰ মাধ্যমৰ মাজেদি ভগৱান কোন গম পাব। ভগৱানৰ চৰণলৈ অহাৰ পিছত আপোনালোকৰ কোনো ৰোগ নাথাকে। ভগৱানে ৰোগ কাটিব পাৰে, ভগৱানৰ বাহিৰে বেলেগে এই কাম কোনেও কৰিব পৰা শক্তি এই পৃথিৱীত নাই। ছাৰ, আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ আমি টিভিত প্ৰত্যক্ষ কৰোঁ, টিভি চেনেলতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু নিচাসক্ত ব্যক্তিয়ে মানে নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে। এই কথাষাৰ ছাৰ কিমান দূৰ সত্য? আচলতে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা সম্ভৱ নে যে নিচা ত্যাগ কৰিব পাৰে? হয়, আপুনি যিটো কথা সুধিছে এইটো সত্য কথা। ময়ো নিচা কৰিছিলোঁ, ময়ো এজন মোহগল মানুহ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই প্ৰায় 6-7 বছৰ ধৰি মোহগল কৰি আপোনাৰ নিচা কৰি আছিলোঁ। মই মদু খাইছিলোঁ, ভাঙো খাইছিলোঁ, চেধা বিড়ি, কাৰণ মোহগল মানুহ জানেই আমি চব খাওঁ। কিন্তু মালিকৰ চৰণলৈ অহাৰ লগে লগে মালিক হৈছে হৰি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে হৰি। হৰি শব্দ অৰ্থ হৈছে হৰণ। তেওঁ কিয়া কৰিছে মোক, কিয়া কৰি পেলাই এই বেয়া বস্তুবিলাক নাশ কৰিছে। তেওঁ চৰণলৈ অহাৰ লগে লগে যিমানবিলাক জুৱাৰী ভাঙুৱাৰী মদাহী আছে সকলোৱে পৰিত্ৰাণ পাব। তেওঁ চৰণলৈ আহি আত্মা কল্যাণ কৰিব লাগে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে আৰু নিচা ত্যাগ কৰিবলৈকো সক্ষম হৈছে বহু ভক্তই? কৈছে আত্মা যেতিয়া ভগৱানৰ লগত লীন হয়, আত্মাই যেতিয়া ভগৱানক চিনি পায়, আত্মাই তেতিয়া বেয়া বস্তুৰ পৰা আঁতৰত থাকে। আত্মাক শুদ্ধিত কৰিবৰ কাৰণে পৃথিৱীখন তৈয়াৰ কৰিছে ভগৱানে। ইয়াত যদি সংস্কাৰ হ'ব নোৱাৰে আৰু সংস্কাৰ হোৱা জেগা নাই, সেইকাৰণে আত্মা ইয়াতে সংস্কাৰ হৈ মানুহে পুণ্য, আমি যি জেগাৰ পৰা আহিছিলোঁ, আমি সৎলোকৰ পৰা আহিছোঁ, কিন্তু আমি এইটো কথাও নাজানো আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমাৰ জ্ঞান শূন্য হৈ আছোঁ। সেইকাৰণে আমি অধ্যয়ন কৰি পেলাই জ্ঞান গংগা পঢ়ি পেলাই জ্ঞান অৰ্জন কৰি পেলাই আমাৰ আত্মাক কল্যাণ কৰিব লাগে। ছাৰ, আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰৰ লাভ পালে। যদিহে কোনো ব্যক্তিয়ে সহজভাৱে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? চাওক, আজিকালি মোবাইলৰ যুগ, গতিকে মোবাইলত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহি আছে। এই সৎসংগত চাওক আৰু জ্ঞান বুজক। জ্ঞান বুজি তেওঁ সৎসংগতে এটা তলত নম্বৰ আহিয়ে থাকে, সেই নম্বৰটোত আপোনালোকে প্ৰেছ কৰক। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে নিৰ্দিষ্ট জেগা পাই যাব, যিকোনো এখন নামদান চেণ্টাৰত বিনামূলীয়াকৈ নাম গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।